নব অ নব নব অ গীতালি আহো হা বহাচোন নব মই বোলো এই ৰাতিপুৱাতে সময় পাওঁতেনে বিয়া খবৰ এটা লৈ আহোঁগৈ বুলি আহিলোঁ। আপোনালোকৰ বিয়া পালেহিয়ে নহয়, আহিম আহিম বুলি আহিবই পৰা নাই জানেনে। তাকেইতো চাওঁতে চাওঁতে বিয়া ওচৰেই পালেহি। আগতে ঘৰখনত এজনী বোৱাৰী আছিলে, এতিয়া তেওঁ দুজনী হ'ব আৰু মনটো ভালহে লাগিছে। ঘৰখন একেবাৰে ভৰি পৰিব আৰু আৰু হেৰি নহয় নব, বিয়া কিবা কাম বন কৰিব লগা হ'লে ক'ব, আহিম কৰিবলৈ। তোমালোকে নকৰিলেনো কোনে কৰিব বাৰু কোৱাচোন। হয় দিয়ক, আমি গাঁৱলীয়া মানুহ, ইঘৰে সিঘৰক সহায় কৰিবই লাগিব নহয় জানো। তাকে মই এটা চিন্তা বৰ খুলি খুলি খাইছে জানানে গীতালি। ডাঙৰ পালে গাঁৱৰ ছোৱালীয়ে আনিলোঁ, তাই ভালেই। এতিয়া চহৰৰ পৰা সৰুজনী আনিম, তাই বা ইয়াত মিলিব পাৰিবই নে, আমাৰ লগত খাপ খাব পাৰিবই নে নোৱাৰেই নে, সেইটোৱে চিন্তা লাগিছে জানানে। কিয় নোৱাৰিব নব, পাৰিব পাৰিব, চাবচোন সকলোখিনি শিকাই বুজাই ল'ব, সকলো পাৰিব। তাকেইতো। ৰীমা ঘৰত নাই নেকি? আছে আছে, তাই সেই পিছফালে কাপোৰ কেইটামান ধুই আছে। বিয়াতে আলহী দুলহী আহিব যে, সেইকাৰণে তাই সেই কাপোৰ অলপমান উলিয়াই লৈছে। মই বোলো থাকক দিয়া, মানুহ এজনীকে মাতি পেলাই ধুৱাই পখলাই ল'ম। তাই বোলে নালাগে মা, ময়ে ধুম, মই আছোঁ নহয়, মই পাৰিম। সেইকাৰণেহে কাপোৰ এসোপামান ধুই লৈছে। তুমি অহা চাগে ক'বই নোৱাৰে তাই। হ'ব দিয়ক, তাই কাম কৰি আছে যদি মাতিব নালাগে। পিছে নব মই গৈহে থাকোঁ। এইটো ৰাতিপুৱা বনাই মেলি সকলোকে খুৱাই মেলি সেই স্কুল কলেজ অফিচ চবলৈকে এইবিলাক পঠিয়ালোঁ। এতিয়া আকৌ গৈ পেলাই দুপৰীয়া সাজৰ কাৰণে বনাওঁগৈ। একদম কৈছোঁ নহয়, খোৱা বোৱাহে হৈছে নব, তাতকৈ আৰু একো কাম হোৱা নাই জানেনে। হয় পাই, সেইটো চবৰে ঘৰতে আৰু নব মই এতিয়া গৈ থাকোঁ। বিয়া কিবা কাম বন ওলালে মোলৈ ফোন এটা কৰি দিব, মই আহিম বাৰু। তোমালোক নাহিলেনো কোন আহিব কোৱাচোন। আহিবা আহিবা, আহি থাকিলে আমাৰো মনটো ভাল লাগিব। এইকেইটা দিনহে আছে আৰু আলহী দুলহী আহিবই আৰু। কালি পৰহিলে মানে মোৰ বাইদেউ ভণ্টি এইবিলাক সিহঁত আহিবই আৰু ঘৰ একেবাৰে আলহীয়ে ভৰ্তি হৈ যাবহি। তোমালোকো আহিবাচোন, আলহী দুলহীক চাহ তাহ অকণ দিবলৈ মেলিবলৈকে। হ'ব দিয়ক নবৌ, আহি থাকিম, চিন্তা নকৰিব। ডাঙৰ বোৱাৰী বিয়া পালেহিয়ে নহয়, গাঁৱৰ মানুহক মতাই হোৱা নাই। আজি আবেলি ওলাবাচোন, দুইজনী গৈ পেলাই গাঁৱৰ মানুহখিনিক মাতি থৈ আহিমগৈ। আৰু শুনা, তোমাক বিয়াত কি লাগিব মোক ক'বা, আৰু ডাঙৰ পাপাকো ক'বা কি লাগে। সিও এযোৰ কিবা এটা ল'ব, তেতিয়াহে ভাল লাগিব বিয়াখনত। নালাগে দিয়ক মা, আগৰখিনি আছেই নহয়, সেইখিনিকে পিন্ধিম, কিয়নো আকৌ এনেই খৰচ কৰিব লাগে। হয় বোৱাৰী, তুমি ল'বই লাগিব। তুমি নল'লে আৰু কোনে ল'ব কোৱাচোন। হ'ব দিয়ক মা, আপোনাৰ মনৰ পচন্দৰ কিবা এটা দিব আৰু। এনেদৰে মালতী সৰু পিতেকৰ বিয়া ধুমধামেৰে পাৰ হৈ গ'ল। সৰু বোৱাৰী, এয়া তুমি কি পিন্ধিছা? তুমি এনেকুৱা ড্ৰেছ পিন্ধিবা বুলি মই আশা কৰা নাছিলোঁ। তুমি চহৰৰ ছোৱালী হ'ব পাৰা, কিন্তু এতিয়া তুমি গাঁৱৰ বোৱাৰী। গাঁৱৰ যিখিনি নিয়ম চলি আহিছে সেইখিনি তুমি আঁকোৱালি ল'বই লাগিব, নহ'লে নহ'ব নহয়, নহ'লে মোক দহে হাঁহিব। তুমি এইবোৰ ড্ৰেছ সলোৱা গৈ যোৱা, ভালদৰে চাদৰ মেখেলা এযোৰ পিন্ধি লোৱা। তোমাক মানুহে চাবলৈ আহিব নহয়, তুমি বোৱাৰী নহয় জানো। তুমি ডাঙৰ নবৌলে চোৱা, তেওঁতো চাদৰ মেখেলা পিন্ধি থাকে, তোমাৰ দৰে তেওঁ চুটি চুটি কাপোৰ পিন্ধা নাই নহয়। তুমি কিয় পিন্ধিব লাগে? তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী, তুমি চাদৰ মেখেলা পিন্ধিবই লাগিব সৰু বোৱাৰী। মা, মই হৈছোঁ চহৰৰ ছোৱালী, মই ডাঙৰ বৌৰ গতে গাঁৱৰ ছোৱালী নহয় নহয়। মই চহৰত সৰুৰ পৰাই এইবিলাক ড্ৰেছে পিন্ধি আহিছোঁ, সেইবাবে মই এইবিলাক ড্ৰেছে পিন্ধিম। আপোনালোকৰ দৰে চাদৰ মেখেলা পিন্ধি পেলাই মই নোৱাৰোঁ দেই, ইমান গৰমত মই সহ্য কৰিবই নোৱাৰোঁ। মোক নক'ব চাদৰ মেখেলা পিন্ধা কথা। পিংকি, মনে মনে থাকা, মাৰ মুখে মুখে তেনেকৈ উত্তৰ নিদিবা, ভাল নেপাওঁ আৰু ভালো নুশুনি। মায়েতো ঠিকেই কৈছে, কিনো বেয়া কথা কৈছে। তুমি আগতে চহৰৰ ছোৱালী আছিলা, এতিয়া গাঁৱৰ বোৱাৰী হ'লাহি। কমচে কম সেইটো কথা মনত ৰাখিবা, এতিয়া তুমি চহৰৰ ছোৱালীজনী হৈ থকা নাই নহয়, গাঁৱৰ বোৱাৰী হ'লাহি, আৰু কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী এয়া হ'লাহি। আৰু তুমি এতিয়া এইটো মানে এনেকুৱা হেৰিয়ত তুমি এইবিলাক ড্ৰেছ পিন্ধি থাকিলে ভাল নেলাগে নহয় দিয়াচোন। আমি গাঁৱলীয়া মানুহ, আমি গাঁৱত যেনেকৈ চলোঁ তুমিও তেনেকৈ চলিব লাগিব, কাৰণ গাঁৱৰ সমাজ নীতি নিয়ম এইবিলাক কথা আছে। তুমি এনেকুৱা চুটি চুটি কাপোৰ যদি পিন্ধি পেলাই বাহিৰলৈ যোৱা, কাইলৈ মাক মানুহে কি বুলি ক'ব বাৰু কোৱাচোন তুমি। এতিয়া ভালকৈ মই কৈছোঁ পিংকি, তুমি এই চুটি ড্ৰেছবিলাক খুলি পেলাই চাদৰ মেখেলা এযোৰ পিন্ধাগৈ, তেতিয়া বৰ ধুনীয়া লাগিব। আৰু শুনা, ছোৱালী মানুহ বিয়া হোৱাৰ পাছত এই চুটি চুটি ড্ৰেছবোৰে নোখোৱাই, চাদৰ মেখেলা যোৰত যিমান ধুনীয়া লাগে এই চুটি ড্ৰেছবোৰত সিমান ধুনীয়া নালাগে। যোৱা এতিয়া, তুমি এতিয়া ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি আহা।
কাক কথা কৈছে আপুনি? কাক ইমানবিলাক কথা শুনাইছে? মোক নুশুনাব। আপুনি হৈছে গাঁৱৰ ছোৱালী। আপুনি চাদৰ মেখেলা পিন্ধে কিবা পিন্ধে পিন্ধি থাকক। মোক ক'বলগীয়া আপুনি কোন হয়? হা? আৰু মই চহৰত ডাঙৰ হোৱা ছোৱালী। মই চহৰত যিবিলাক সৰুৰ পৰা পাই আহিছোঁ সেইবিলাকেই পিন্ধিম। আপোনালোকে মোৰ ড্ৰেছৰ প্ৰতি কোনো কথাই নক'ব। কিন্তু ডাঙৰ বোৱাৰী, মনে মনে থাকা। সৰু বোৱাৰীক আৰু বুজাই লাভ নাই। তেওঁ যি কৰে কৰি থাকিবলৈ দিয়া। ডাঙৰ বোৱাৰী, এয়া দেখিছানে সৰুৰ বোৱাৰী কেনেকৈ মুখে মুখে তৰ্ক কৰিছে? আৰু তাইক ভালৰ হকে কথা ক'লে তাই দেখোন বেয়াহে বুজে। কি হ'ব বাৰু এনেকৈ? সৰু বোপাক ক'ব পাৰোঁ, কিন্তু ক'লে কি হ'ব? ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব। মোৰ মহা চিন্তা হৈ গৈছে জানানে এই সৰু বোৱাৰীক লৈ পেলাই। গাঁৱৰ মানুহে বাৰু কি বুলি ক'ব কোৱাচোন তুমি? মা, এইবিলাক কথালৈ চিন্তা কৰি নাথাকিব। তাই এইখন ঘৰলৈ অহা কেইদিন নহৈছে। তাইৰ সময়ৰ সোঁতত সকলোখিনি নিজে নিজে সলাই পেলাব চাবচোন আপুনি। ডাঙৰ বোৱাৰী, তুমি যি কৈছা সেয়া হ'লেই হ'ল আৰু। ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী, কিনো কৰি আছা? মা, নাই, মই ভাবিছোঁ দুপৰীয়ালৈ কি বনাওঁ তাকেই ভাবি আছোঁ। পাহৰিলা নেকি? কালি যে ডাঙৰ বোপাই কাৱৈ মাছ কেইটামান আনিছিলে, সেইকেইটা বনোৱা আকৌ ভেদাইলতাৰ জোলৰ সতি। তাকেইতো পাহৰিয়ে থাকিলোঁ। সেয়াকে বনাওঁ ৰ'ব মা। পিছে সৰু বোৱাৰীয়ে খাবনে নেখায় বা? ডাঙৰ বোৱাৰী, কোনোবাই খাই নেখায় সেইটো দৰকাৰ নাই। তুমি বনোৱা মানুহ, মুঠতে বনোৱা। তাই কি তোমাক কামত অকণমান সহায় কৰি দিব নোৱাৰে নেকি? তাই এতিয়া বোৱাৰী হ'ল, এইখন ঘৰৰ ছোৱালী নহয় নহয় তাই। হা? তাই ৰুমত সোমাই থাকিব আৰু তুমি কাম কৰা মানুহৰ দৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকৈ লেপৌ লেপৌকে কাম কৰি থাকা। তাই কি কাম এখন কৰি পেলাই তোমাক সহায় কৰি দিব নোৱাৰে নেকি? হা? আলহী দুলহী আহিলে সেয়া ৰুমৰ পৰাই নাহে, অকল মোবাইলটো চাই চাই বিচনাতে পৰি থাকে। আলহীৰ আগত কিমান লাজ পাওঁ আমিহে জানো। হা? বাদ দিয়া, যোনে যি খাই ভাল পায় নিজে নিজে বনাই ল'ব। তুমি মুঠতে মই কোৱাৰ দৰেই বনোৱা। ভেদাইলতা আৰু কাৱৈ মাছ দি বনোৱা। খালে খাব, নাখালে নাই। সকলোৰে বাবে ইমান চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। বুজিলা নহয়? হ'ব দিয়ক মা, আপুনি কোৱাৰ দৰেই মই বনাওঁ বাৰু। মই এই ৰমেনহঁতৰ ঘৰৰ পৰা আহোঁ। ৰমেনৰ মাকৰ বোলে গাটো ইমান ভাল নহয়। খবৰ এটা লৈ আহোঁগৈ। তুমি বনোৱাচোন, মই আহি পাই যামহি। মা, আপুনি যাওক। বেয়াও লাগে মানুহজনী লৈ পাই। দাইলতাই কাৱৈ মাছৰ জোলখন বনালে ইমান ভাল লাগে খাই। মই হ'লে বৰ ভাল পাওঁ পাই। এইবিলাকেই খাব লাগে। ইছ ৰাম ৰাম, গোটেই ঘৰখনতে মাছ মাছ গোন্ধাই আছে। একেবাৰে কৈছোঁ নহয়, এই পাকঘৰটোত মাছ সোপা বাচিলেহে হয় নেকি আপোনাৰ? যি গাঁৱলীয়া মানুহ যে গাঁৱলীয়াই হৈ ৰ'ব আৰু। পিংকি, মানুহৰ ঘৰলৈ মাছ আনিলে গোন্ধাবই আৰু এটা কথা, মই মাছ ক'ত বাচিব লাগে জানো। গাঁৱলীয়া হ'লো বুলি আৰু সেইটো নজনাকে নাথাকো। মাছ মই বাহিৰত বাচি আনিছোঁ। মুঠতে ইয়াত এতিয়া মই নিমখ হালধিকণ সানিবলৈহে তলত থৈ লৈছোঁ। ফুৰ্তি, মাই গড, ইমান গোন্ধোৱা এইটোৰ লগত কি মাছ বনাব আপুনি? মই নাখাওঁ দেই, মোৰ এইবোৰ খালে বমি আহি যায়। গোন্ধোৱা বস্তু গোন্ধোৱা বস্তুটোৰ নাম হৈছে ভেদাইলতা। তাকো নাজানা নেকি? এই ভেদাইলতা আমাৰ পেটৰ বাবে বৰ ভাল, বহুত উপকাৰী। মায়ে কাৱৈ মাছ আৰু ভেদাইলতাৰ জোল বনাবলৈ কৈছে। আজি চবেই সেয়াকে খাব লাগিব বুলি কৈছে মায়ে, আৰু একো বনাবলৈ হাক দিছে। মই নোৱাৰো দেই, গোন্ধটোতে মোৰ কিবা হৈ গৈছে। পেট একেবাৰে মোৰ উফন্দি গৈছে। এইবোৰ খোৱাত মই নাখাওঁ দেই। এইবোৰ মই গোন্ধ ল'বই নোৱাৰো, খোৱাটো দূৰৰে কথা। ফ্ৰিজত অলপমান কালি অনা চিকেন আছে নহয়, তাকেই বনাই দিব, সেয়াই মোৰ কাৰণে হৈ যাব। মই এইবিলাক খাব নোৱাৰো, আৰু মই নোৱাৰো দেই, মোক সেইবিলাক বনাই দিব। মই ইয়াৰ পৰা যাওঁ দেই, মই কৈ দিলোঁ হ'লে মোৰ কাৰণে চিকেন অলপমান বনাব। মই চিকেন বনাবলৈ নাই পিংকি, তুমিয়ে বনাই ল'ব পাৰিলে। মই মানে মাছৰ জোলকণ বনাওঁতেনে বহুত টাইম লাগিব, কাৰণ ভেদাইলতাখিনি পিচি ল'ব লাগিব, নহৰু আদা থেতেলিয়াই ল'ব লাগিব, এইবিলাক কৰোঁতেনে বহুত সময় লাগিব। পাৰিলে তোমাৰ চিকেনখন তুমিয়ে বনাই ল'বাচোন। মই নোৱাৰো বাবে আপোনাক কৈছোঁ, মই এইবিলাক ৰন্ধা বঢ়া একো কৰিব নোৱাৰো। বনাই দিলে দিব, নহ'লে মই বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাম। আইঐ, এইজনী অৰ্ডাৰ দিবহে জানে, কিবা এটা কামত সহায় কৰোঁ সেইটো হ'লে নাই। ঠিকেই কৈছে মায়ে, তুমি কৰি খুৱাবলৈনো কি দৰকাৰ? হয়ো, মইনো কৰি খুৱাবলৈ কি দৰকাৰ? নকৰোঁ মই। মায়ে ভেদাইলতা আৰু মাছৰ জোলহে বনাবলৈ কৈছে, মই তাকেই বনাম। হেৰি, কামটো আজি কিবা এটা হ'লনে বাৰু? নাই ৰীমা, একোৱেই কৰিব নোৱাৰিলোঁ। চাকৰিটো হ'ব বুলি আজি ইমান আশাৰে ঘৰৰ পৰা ওলাই গৈছিলোঁ, সেইটোও নহ'লে। বেংকত থকা টকা কেইটাও এদাই হ'বলৈ হৈছে। মা আৰু ভাইটোৰ ওপৰত সদায় সদায় এনেদৰে বোজা হৈ হৈ কিমাননো খাই থাকিম? লাজো লাগে। বোৱাৰীজনীও ঘৰলৈ আহিলে। আজি বাজে কাইলৈ তাই কৈ দিব যে মোৰে মানুহজন আৰু মাৰ ওপৰতহে ভৰসা কৰি খাই আছা। এইদে বুলি ক'লে অলপ লাজৰ কথা হ'ব নেকি বাৰু?
কি যে হ'ব আৰু মোৰ মানে কৈছো নহয় মাথাই কাম নকৰা হৈ গৈছে ৰীমা আজি ভাবো কামটো হ'ব কালি ভাবো কামটো হ'ব নাই আজি যে একেবাৰে শেষেই হৈ গ'ল একোৱেই নহলে কি যে কৰিম আৰু আমাৰ লেখীয়া দুখীয়া মানুহ টকাতকৈ নথকাই ভাল জানানে হ'ব দিয়কচোন কেলেনো ইমান চিন্তা কৰিছে মা আৰু ভাইটিয়ে এতিয়ালৈকে একো কোৱা নাই নহয় এনেদৰেই চলি থাকিম আৰু ভগৱানৰ ওপৰত এৰি দিয়ক ভগৱানে চকু মেলি চাব নহয় ইমান মন মাৰি ইমান উদাস হৈ নিদিবচোন ভগৱান আছে ভগৱানে আমাক এদিন নহয় এদিন চকু মেলি চাবই তাকেইতো হ'ব দিয়া মই মুখ হাত কেইটা ধুই লওঁগৈ আৰু শুনা মাৰ আগত এইবিলাক কথা নকবা মায়ে দুখ পাব হ'ব দিয়ক নকওঁ মই বৌ মই যে ৰাতিপুৱা আপোনাক বাথৰুমত কাপোৰ কেইটামান দি থৈ গৈছিলো সেই কাপোৰ কেইটা এতিয়াও যে বাথৰুমত পৰি আছে কি আপুনি ধুই দিব নোৱাৰিলে নেকি পিংকি মই পাহৰিয়ে থাকিলো হ'ব দিয়া আজি নুধুলেও কাইলৈ ধুই দিম মই মানে মই পাহৰিয়ে থাকিলো পাহৰি থাকিলে নে নকৰো বুলি নকৰিলে আৰু এটা বৌ কথা কওঁ শুনি লওক কথাটো ক'লে বেয়া হয় কিন্তু কৈহে এৰিম এইখন ঘৰত ডাঙৰ দাদাই একোৱেই নকৰে মোৰ মানুহজন আৰু মাৰ পেঞ্চনৰ টকা কেইটাহে এইখন ঘৰ চলাই আছে বুজিলে তাতে আপোনালোকে খাই আছে ইমান আজাদিত সেইটো কথাও মনত ৰাখিব অলপমান আমাৰ কামো কৰি দিব বুজিলে নহয় এনেই আজিকালি কোনে কাক কি খুৱায় মানে পিংকি তুমি কি ক'ব বিচাৰিছা বুজিও অবুজন হলে মই বৰ বেয়া পাওঁ বৌ পিংকিয়ে দেখোন এয়া মোক কথা শুনাই থৈ গ'ল যে ভাইটিয়ে ঘটা পইচাৰ ওপৰত আমি দুইজনে খাই আছো বুলি তাই দেখোন কথা শুনাই থৈ গ'ল কি কৰোনো ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেখোন কামেই কৰি থাকো তাই একো এটা কাম নকৰে অথচ মোক আজি কাপোৰ কেইটা নোধোৱাৰ বাবে এনেকৈ কথা শুনাই থৈ গৈছে সঁচাকৈ আজি মনত বৰ আঘাত পাইছো অতদিনে ভাইটি আৰু মায়ে একোৱেই কোৱা নাছিলে কালি পৰহি অহা বোৱাৰীজনীয়ে এনেকৈ কৈছে মোক ডাঙৰ বোৱাৰী ডাঙৰ বোৱাৰী আজি ডাঙৰ বোৱাৰী ইমান দেৰিলৈকে উঠাই নাই গা মোৰ বেয়া নেকি বাৰু তাই কি হ'ল ইমান ৰাতিপুৱাই এইটোৱে ডাঙৰ বোৱাৰীক চিঞৰি আছে যে ডাঙৰ বোৱাৰী বাদেও সৰু বোৱাৰী আছে আপুনি কি সৰু বোৱাৰীক মাতিব নাপায় নেকি অকল এইখন ঘৰত অকল ডাঙৰ বোৱাৰী নবৌ অকল তাইকে যে মাতি থাকে মোক কি কোনো মাতিব নোৱাৰে নেকি তোমাক মাতিব পাৰো কিন্তু তুমি জানো মই যি কৰিবলৈ কওঁ সেয়া কৰি দিব পাৰিবা পাৰিবওতো পাৰো কৈ চাওক এবাৰ যোৱা তেতিয়াহ'লে মোলৈ একাপ লাল চাহ বনাই আনাগৈ আপোনালৈ লাল চাহ বনাই আনিব লাগে কাম নাই আৰু মোৰ আৰু শুনক ডাঙৰ বোৱাৰীক যে মাতি আছে ডাঙৰ বোৱাৰীক মতা বাদ দিয়ক কাৰণ ডাঙৰ বোৱাৰীয়ে তলে তলে বেলেগ খোৱা ধান্দা লগাই আছে বুজিলে কালি ৰাতি মোৰ আগত সকলো কথা কৈছে আপোনাৰ কথা যিহে কৈছে বোলে মা আমুকটো মা তামুকটো আপোনাৰ কথা বৰ বেয়াকৈ কৈছে মোৰ শুনিয়ে কিবা দুখ লাগি গ'ল আপোনাক কওঁ লাগি আছে জানেনে সেইবাবে মই ডাঙৰ বৌ নুঠোতেনে আপোনাক ক'বলৈ আহিছোঁ ইমান আপুনি চাওকচোন এটকা পইচা এটা খৰচ নকৰাকৈ এইখন ঘৰত ইমান ৰাখিছে মেলিছে খুৱাইছে বুৱাইছে এতিয়া আকৌ সিহঁতৰহে প্ৰকোপ কি নাচাব আপোনাৰ কথা যি বেয়াকৈ কৈছে মোৰ বৰ বেয়া লাগি গ'ল দেই মই ডাঙৰ বৌ এনেকুৱা বুলি ভবা নাছিলো ডাঙৰ বোৱাৰী বেলেগ খোৱা কথা আৰু তোমাৰ আগত মই সেইটো বিশ্বাসেই নকৰো ডাঙৰ বোৱাৰীয়ে মোক নোসোধাকৈ একো এটা কামেই নকৰে বুজিলা আৰু এটা কথা নহয় তুমি যে ক'লা মই খুৱাইছো পিন্ধাইছো মোৰ ল'ৰাক মই খুৱাওঁ পিন্ধাওঁ কিবা কৰোঁ সেইটো মোৰ কথা সেইটো তুমি একো তাত ক'বলগীয়া কোন তুমি সৰু বোৱাৰী সৰু হৈ থাকিবা এই ডাঙৰৰ কথাত ভাগ নলোৱাটোৱেই ভাল হ'ব এৰা সঁচা কথা ক'লে আজিকালি মানুহে মিছা বুলি ভাবেই সেইবাবে আজিকালি মানুহে সঁচা কথা ক'বলৈ এৰিয়েই দিছে হ'ব মই জানো নহয় কোন সঁচা কোন মিছা কি হ'ল ডাঙৰ বোৱাৰীয়ে সঁচাকৈ বেলেগ হোৱা কথা ভাবিছে নেকি তাই যে আজি ইমান দেৰিলৈকে উঠি অহা নাই নে সৰু বোৱাৰীয়ে ডাঙৰ বোৱাৰীক কিবা কৈছে মই ধৰিব পৰা নাই মই ডাঙৰ বোৱাৰীক সুধিবই লাগিব কালিৰ পৰা মায়ে দেখোন মোক ভালদৰে মতাই নাই কি হ'ল মায়েও মোক কিবা কথাত বেয়া পালে নেকি বাৰু কি হ'ল কালিৰ পৰা যে আপুনি অকল ৰুমতে সোমাই আছে কিবা হ'ল নেকি নাই একো হোৱা নাই মন চন বেয়া হ'ব পাৰে দাদাই চাগে কিবা ক'লে চাগে ন
নাই নাই, দাদাই মোক একো কোৱা নাই। বৌ, মই আপোনাক এটা ডাঙৰ কথা ক'বলৈ আহিছোঁ। মানে মানে কালি মায়ে মোক মাতি নি পেলাই আপোনাৰ বিষয়ে যিখিনি বেয়া বেয়াকৈ কৈছে ঐ, মই মানে শুনি আচৰিত। ইমানো আৰু পাই মানুহ আৰু তললৈ নামিব নালাগে আৰু পাই। যিমানখিনি কথা কৈছে, কি কৈছে জানে? আপুনি হেনো যৌতুকৰ নামত যৌতুক অনা নাই। মোক কৈছে তুমি যিমানখিনি যৌতুক আনিছা মই দেখিয়েই বিচুতি। ডাঙৰ বোৱাৰীয়ে একো এটা অনা নাই নহয়। তাই মুঠতে আৰু মোৰ টকাৰ ওপৰত নাচি বাগিহে আছে আৰু যিমান পাৰে সিমান খৰচে কৰিছে আৰু এনেকে কৈছে। আৰু বোলে যি আৰু কি কি যে কৈছে নহয়, মোৰ মানে আপোনাৰ আগত ক'বলৈয়ে বেয়া লাগিছে জানে। আৰু কৈছে ডাঙৰ পাপাই একো নকৰে নহয়, মোৰ টকা কেইটাৰ ওপৰতহে সিহঁত কেইটা চলি আছে। আৰু ভায়েকে সেয়া চাকৰি কৰে, সেইকেইটাৰ ওপৰতহে চলি আছে। সিহঁতে একো এটা পইচা ইনকাম কৰি পোৱা নাই আজিলৈকে, এনেকে কৈছে। আৰু যে কিমান কিমান বেয়া বেয়া কথা কৈছে নহয়, মই মানে বৰ দুখ লাগি গ'ল। আপোনাৰ আগত কওঁকে মানে সুবিধাই পোৱা নাই। এতিয়া মা শুইছেগে, সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিলোঁ ক'বলৈ কথাখিনি। মা দেখিছেনে কেনেকুৱা বস্তু? অসম্ভৱ, মায়ে এনেকে কোনো দিনেই নকয়। আৰু মায়ে যাকে তাকে যি টি কথা নকয়, মই সেইটো জানো। মায়ে যি ক'ব লগা আছে মোকেই কয় সকলোখিনি। আৰু তোমাৰ আগত কিয় ক'ব সেইবিলাক কথা? মিছা কথা, তুমি এনেই মনে সাজি পেলাই কৈছা। যদি মই মনে সাজি পেলাই কৈছোঁ, তেতিয়াহ'লে কালিৰ পৰা আপোনাক কিয় মতা নাই? অকল কেৱল মোকেই যে মাতি আছে। নামাতিব পাৰে, মোৰ গা বেয়া বুলি মায়ে জানি পেলাই নামাতিবও পাৰে। মোৰ কোৱাখিনি মই ক'লোঁ আৰু, বিশ্বাস কৰা নকৰা সেইটো আপোনাৰ কথা। মায়ে মায়ে জানো এনেকৈ ক'ব পাৰে? নাই নাই, মায়ে এনেকৈ নকয়। কিন্তু মায়ে কালিৰ পৰা মোক দেখোন ভালদৰে মতাও নাই। কিবা এটা লাগিলেও মায়ে মোক মাতে। কালিৰ পৰা দেখোন অকল সৰু বোৱাৰীয়ে মাতি আছে, কিয় বা? মা, মই এনে কি ভুল কৰিলোঁ আপুনি যে মোক নমতা হ'ল? বোৱাৰী, সেইটো মই তোমাক সুধিব লাগে। মই এনে কি ভুল কৰিলোঁ তুমি যে মোক নমতাই হ'লা? মা, মই কিছুমান নুশুনিবলগীয়া কথা শুনিছোঁ, সেইকাৰণে মই মনৰ দুখতে আপোনাক মতা নাছিলোঁ। মা, তুমি মোক মা মাকে এনেই মাতা নহয়নে বোৱাৰী? তোমাক মই নিজৰ ছোৱালী হিচাপত ভাবিছিলোঁ, কিন্তু তুমি মোৰ নিজৰ ছোৱালী কেতিয়াও হ'ব নোৱাৰা। তুমি এজনী মানুহৰ বাবে আমাৰ এই সম্পৰ্কটো তুমি ছিঙি পেলালা। যিজনী মানুহে তোমাক মোৰ বিষয় লৈ কথা লগাইছে, সেই একেজনী মানুহেই মোকো তোমাৰ বিষয় লৈ সেই কিবা কিবি কৈছে জানানে? সেই মানুহজনী আন কোনো নহয়, আমাৰ ঘৰৰ সৰু বোৱাৰী। মা, আপুনি ঠিকেই কৈছে। তাই সকলোখিনি এই নাটক কৰিছে। কি আপোনাৰ মোৰে মিল দেখিব নোৱাৰা হৈছে, সেইবাবে এইখিনি কথা লগালে। মই আপোনাক সুধিবলৈ আহিও ঘূৰি ঘূৰি যাওঁ যে নিশ্চয় আপুনি বেয়া পায়। আৰু মই সেইকাৰণে মা ৰুমৰ ভিতৰতে নিজকে নিজেই বন্দী কৰি ৰাখিছিলোঁ। মা, আপুনি মোক বেয়া নেপাব, মই আজি ৰ'ব নোৱাৰিলোঁ আৰু সেইবাবে আপোনাৰ আগত কথাটো খোলা খুলিকৈ ক'বলৈ আহিলোঁ। বোৱাৰী, মই জানো, মোৰ দৃঢ় বিশ্বাস তুমি যে সেইবিলাক কথা তাইৰ আগত নোকোৱা বা সেইবিলাক মই কৰিবলগীয়া কামেই কৰা নাই, সেইটো মই জানো। আৰু তুমিও জানা মই কেনেকুৱা মানুহ। মা, মই আপোনাক নিজৰ মাৰ দৰেই ভাবোঁ। কিন্তু মা, আপোনাক এইবিলাক কথা সুধিবলৈ মোৰ বেয়া লাগে দিয়কচোন। মানে আপুনি এইবিলাক কথা নকয় বুলি মই জানো, কিন্তু মা, মই মানে মোৰ ভুল হৈছে আপোনাক নোকোৱাৰ বাবে। কিন্তু মই ক'বলৈ আহিও ক'ব নোৱাৰোঁ মা, কিয় জানো মোৰ নিজকে নিজেই কিবা মানে দুখী দুখী লাগে, সেইবাবে মই আপোনাক ক'ব নোৱাৰিলোঁ। আৰু চাওকচোন, তাই যেনেকুৱাকৈ কথা সাজি কৈছে নহয়, সেই কথাবোৰ আপুনি নকয় বুলি মই জানোৱেই। বোৱাৰী, এতিয়া আমি চোৰটোক ধৰা পেলালোঁ। এই চোৰটোক উত্তম শাস্তি দিবই লাগিব। মা, এই শাস্তি দিবই লাগিব, নহ'লে দিনক দিনে বাঢ়ি গৈছে, কাৰো কথা নমনা হৈছে। তেতিয়াহ'লে বোৱাৰী শুনা, মই বুদ্ধিটো তোমাক শিকাই দিছোঁ। সৰু বোৱাৰী, সৰু বোৱাৰী। মা, কওকচোন কিয় মাতিছিলে? সৰু বোৱাৰী, ডাঙৰ বোৱাৰী দেখোন ৰুমৰ পৰা নোলোৱাই হ'ল। ময়ো এতিয়া গাটো ভাল নহয়। তুমি ঘৰৰ সমস্ত কাম বন কৰিব লাগিব দেই, আৰু ৰন্ধা বঢ়াও কৰিবা। শুনাচোন, মোৰ গাটো বৰ চৰ্দি লাগিছে, কাহ হৈছে। তুমি পাৰিলে ভেদাইলতা জোল অকণমান শ'ল মাছৰ লগত বনাই দিবাচোন। মই ডাঙৰ বাপাক কৈ দিম শ'ল মাছ এটা আনি দিবলৈ।
তুমি তাৰে জোল অকণ বনাই দিবাচোন। মোৰ সেয়া খালেহে গা ভাল হয়। তুমি বনাই দিবা দেই, আৰু ঘৰৰ সমস্ত কাম বন কৰিবা কিন্তু। কিন্তু মা, মইতো সেইবোৰ একো কৰিব নাজানো, আৰু ঘৰৰ সকলো কাম বন মই কেনেকৈ কৰিম অকলে অকলে? মই নোৱাৰোঁ দেই। মই নিজকে চম্ভালিব নোৱাৰোঁ। আকৌ আপুনি এতিয়া বেমাৰ হৈ আপোনাক মই কেনেকৈ চম্ভালিম? আৰু ভেদাইলতা, শ'ল মাছ, মই এইবিলাক বনাব নোৱাৰোঁ দেই। মই হ'লে নোৱাৰোঁ। এইবিলাক মই কৰিব নোৱাৰোঁ। তুমি নকৰিলে কোনে কৰিব? তুমি নবনালে কোনে বনাব? ডাঙৰ বোৱাৰীয়েতো বনাই নিদিয়ে কেতিয়াও, তুমিয়ে বনাব লাগিব। আৰু ডাঙৰ বোৱাৰীয়ে যেতিয়া মোৰ বিষয়লৈ ইমান বেয়াকৈ তোমাৰ আগত কৈছে, তাইনো আকৌ মোক ভালৰি লগাবলৈ এইবোৰ ক'ত কৰিব? নাই, নকৰে। তুমিয়ে কৰিব লাগিব সকলো কাম বন। আৰু শুনা, সৰুৱে এইবিলাকো খাই ভাল পায়, আৰু সৰু সৰু মাছো আনি থোৱা আছে। সেইবিলাক তুমি বাচি মেলি ধুনীয়াকৈ বনাবা দেই। মই যাওঁ, মই বিচনাতেই পৰোঁগৈ অকণমান। ভাত হ'লে মোক মাতি দিবা। ৰাম, ভাল কামবিলাকত মই ফচিলোঁ দেই। কিহে পাইছিলে মোক ইজনীৰ কথা সিজনীক লগাবলৈ। এতিয়া পা, ঘৰৰ সমস্ত কাম কৰ। সেয়া তেওঁ গা বেয়া হৈ পেলাই ভিতৰলৈ গ'লগৈ, ৰুমত এতিয়া আৰাম কৰিবগৈ। মই গোটেই ঘৰৰ কাম বন কৰিব লাগিব বাইগতে। মই এইবিলাক কৰিব নোৱাৰোঁ দেই। আৰু ভেদাইলতা, মই যে গোন্ধি সহ্য কৰিব নোৱাৰোঁ। সেইবিলাক মই কেনেকৈ বনাম? নাই, মই কিবা এটা কৰিব লাগিব, নহ'লে নহ'ব। মই সেই বৌ আৰু মাক আঁতৰ কৰাইছিলোঁ, এতিয়া মই কিবা এটা কৰি পেলাই সিহঁতক লগাব লাগিব। নহ'লে ঘৰৰ কাম বন কৰি মেলি মোৰ কি অৱস্থা হ'ব? আৰু মই মোৰ লগৰ ছোৱালীৰ আগত হাত ভৰি এইবিলাক উলিয়াবই নোৱাৰিম দেখোন ঘৰৰ কাম বন কৰি মেলি। নাই, মই এইবিলাক কৰিব নোৱাৰোঁ। কিবা এটা বুদ্ধি ময়ো কৰিব লাগিব। সৰু বোৱাৰীয়ে গোটেই ঘৰৰ কাম বন কৰি পেলাই শাহুৱেকৰ গা বেয়াত শুশ্ৰূষা কৰিলে, কৰি পেলাই তাই নিজৰে গা বেয়া হৈ গ'লগৈ। আগতে ইমান কাম বন নকৰা ছোৱালীটো, সেইকাৰণে কাম বন কৰাৰ পাছত তাই গা বেয়াই হৈ গ'ল। তাই গা বেয়াত শাহুৱেক আৰু নবৌৱেকে তাই বেমাৰত যিমানখিনি শুশ্ৰূষা কৰিলে, তাই মনতে ভাবিলে ডাঙৰ বৌ আৰু শাহু ভাল, সেইকাৰণে সিহঁত দুইজনীকে তাই সঁচা কথাবোৰ ক'বলৈ আহিলে। বৌ, মা, মোক আপোনালোক দুইগৰাকীয়ে ক্ষমা কৰি দিয়ক। কাৰণ আপোনালোক দুইগৰাকীয়ে মোৰ বেমাৰত যিমানখিনি শুশ্ৰূষা কৰিলে, হয়তো মোৰ মাৰ ঘৰতো তেনেদৰেই শুশ্ৰূষা নাপালোঁ হয়। কিন্তু আৰু এটা কথা, আপোনালোক দুইজনীকে যিখিনি কথা কৈছিলোঁ, সেই সকলো কথা মিছা। কাৰণ মই আপোনালোক দুইজনীৰ ইমান মিলা প্ৰীতি দেখি মই জ্বলন হৈ গৈছিলোঁ। মোক কোনেও ভালদৰে নামাতে, মোক কোনেও গুৰুত্বই নিদিয়ে, সেইবাবে মই জ্বলন হৈ গৈছিলোঁ। জ্বলনতে আপোনালোক দুইগৰাকীকে মই মিছামিছিকৈ কথা কৈ আপোনালোক দুইগৰাকীক আঁতৰাইছিলোঁ। মোক ক্ষমা কৰি দিয়ক। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আৰু মই সঁচাকৈ মোৰ ভুলবোৰ এতিয়া মই বুজি পালোঁ। মই মাৰ ঘৰত ছোৱালী, আপোনালোকৰ ঘৰত বোৱাৰী সদায় বোৱাৰীয়ে হৈ থাকিব লাগে, ছোৱালী হ'বলৈ যাব নালাগে। মই বহুত ডাঙৰ ভুল কৰিলোঁ, মোক ক্ষমা কৰি দিয়ক। হ'ব দিয়া সৰু বোৱাৰী, তুমি তোমাৰ নিজৰ ভুল বুজি পালা নহয়, সেইটোৱে আমাৰ বাবে বহুত ডাঙৰ। আৰু মই যে বেমাৰৰ ভাও ধৰিছিলোঁ, সেইটো আমাৰ দুজনী বুদ্ধি আছিল। কাৰণ তুমি ঘৰৰ কাম একোৱেই নকৰা, সকলো ডাঙৰ বোৱাৰীয়ে কৰে। মোৰ বেয়া লাগে, সেইকাৰণে মই ডাঙৰ বোৱাৰীক বুদ্ধিটো শিকাই দিলোঁ। আৰু তাই তুমি যিখিনি কথা তাইৰ আগত কৈছিলা, সেই সকলোখিনি কথা তাই মোক ক'লে। আৰু কোৱাৰ পাছত আমি দুজনীয়ে এই বুদ্ধিটো পানিলোঁ। সেইবাবে তুমি এতিয়া চোৱাচোন, ঘৰৰ সকলো কামো জানিলা, আৰু তুমি সকলো ফালৰ পৰা পাকৈত হৈ গ'লা, নহয়নে? আমাৰ বুদ্ধিটোৱে তোমাক কাম দিলে দিয়া। পিংকি, আমাৰ বুদ্ধিয়ে তোমাক গাঁৱৰ বোৱাৰী কৰি পেলালে। এতিয়াহে ভাল লাগিছে। এতিয়া মাৰ সকলো ফালৰ পৰা সুখেই সুখ। কাৰণ মায়ে দুখ কৰি থাকে, মোৰ ঘৰত বোৱাৰী দুজনী, এজনী একেবাৰেই বিপৰীত আৰু এজনী সংস্কাৰী। কি কৰা যাব? মানুহে মোক হাঁহিব এইদে বুলি কৈ মায়ে সদায় দুখ কৰি থাকে। এতিয়া মা আৰু আনন্দই আনন্দ, নহয়নে মা? তাকেইতো, এতিয়াহে মোৰ আনন্দই আনন্দ। দুইজনী বোৱাৰী একেই হৈ পৰিলে, গাঁৱৰ ডাঙৰ বোৱাৰী আৰু চহৰৰ সৰু বোৱাৰী। এতিয়াহে মিলিছে দুইজনী বোৱাৰী। এতিয়া মোক কোনেও একোৱেই ক'ব নোৱাৰে বোৱাৰীক লৈ পেলাই। মা, হ'ব দিয়ক, এতিয়াৰ পৰা চহৰৰ কৰি নাথাকিব। এতিয়া মই গাঁৱৰেই বোৱাৰী হ'লোঁ। এতিয়াহে গম পাইছোঁ মৰম আচলতে কি বস্তু। সদায় আমি এনেদৰেই মিলা প্ৰীতিয়ে থাকিম দেই। তোমালোকে আৰু একো হাই কাজিয়া নকৰিবা আৰু। মা, মই সকলো বুজি পালোঁ। এতিয়া আৰু কাজিয়া পেচাল নকৰোঁ আৰু। মই পৰিয়াল কি এতিয়াহে বুজি পাইছোঁ মা।
মৰম কি এতিয়াহে বুজি পাইছো। সঁচাকৈ পৰিয়ালটো একেলগে থাকিলে কোনেও একো এটা কথা ক'বলৈ সুযোগেই নাপায়। মই আৰু এই সুযোগ কাকো দিয়াত নাই আৰু দেই মা। এতিয়া আৰু মানুহে মোক চহৰীয়া বুলি হাঁহিব নোৱাৰে আৰু।